উজনিত বাৰ্মিজ চুপাৰীৰ সিন্ডিকেট নেতৃত্বত নন বসুমতাৰী আৰু ৰাহুল পায়েং ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰীৰ চোৰাং বেহা এই চোৰাং বেহাৰ নেতৃত্বত আছে উজনি অসমৰ কদমগুৰিৰ দুই কুখ্যাত পাছিং মাফিয়া নন বসুমতাৰী আৰু ৰাহুল পায়েং দুই পাছিং মাফিয়াই গোলাঘাট আৰক্ষীক মেনেজ কৰি নগালেণ্ডৰ ফুড হিলছৰ পৰা মেৰাপানী হৈ বহিৰাজ্যলৈ সৰবৰাহ কৰি আছে চোৰাং চুপাৰী তথ্য অনুসৰি নন বসুমতাৰী আৰু ৰাহুল পায়েঙে অসম নগালেণ্ডৰ 10খন আৰক্ষী থানাৰ সন্মুখেৰে বাৰ্মিজ চুপাৰীৰ ট্ৰাক পাৰ কৰি আনি উঠাই দিয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বেলেগ এটা গেঙে উজনিৰ পৰা গুৱাহাটী হৈ নামনি অসমৰ মাজেৰে অসম সীমান্ত পাৰ কৰি দিয়ে চোৰাং বাৰ্মিজ চুপাৰী ভৰ্তি ট্ৰাক এতিয়া জানো আহক নন আৰু ৰাহুলে কিদৰে নগালেণ্ডৰ পৰা গোলাঘাট পাৰ কৰি দিয়ে চোৰাং চুপাৰী ভৰ্তি ট্ৰাকবোৰ তথ্য অনুসৰি ভাৰত ম্যানমাৰ সীমান্তৰ মোৰে গেট হৈ মণিপুৰৰ সেনাপতি জিলা আৰু পৰৱৰ্তী সময়ত মণিপুৰ নগালেণ্ড সীমান্তৰ মাও গেটেৰে নগালেণ্ডত প্ৰৱেশ কৰে বাৰ্মিজ চুপাৰী তাৰ পৰৱৰ্তী সময়ত পাছিং গ্ৰুপৰ সদস্য নন বসুমতাৰী আৰু ৰাহুল পায়েঙে ফুড হিলছৰ পৰা বাৰ্মিজ চুপাৰীসমূহ ট্ৰেক্টৰ ডিআই বাহন আদিৰে লৈ আনে গোলাঘাটৰ নেঘেৰী বিললৈ নেঘেৰী বিলত বৃহৎ ট্ৰাকত বুজাই কৰি বাৰ্মিজ চুপাৰীসমূহ অনা হয় গোলাঘাটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ নুমলীগড়লৈ এই যাত্ৰাৰ পথত পাছিং মাফিয়া নন বসুমতাৰী আৰু ৰাহুল পায়েঙক সহযোগ কৰে নিজামুদ্দিন আৰু আফতাবুৰে এই আটাইকেইটা পাছিং মাফিয়াৰ আঁৰত আছে অভিষেক গুপ্তা আৰু বাপ্পী গুপ্তা উল্লেখ্য নন বসুমতাৰী ৰাহুল পায়েঙে গোলাঘাট জিলা আৰক্ষীক দি আহিছে বুজন পৰিমাণৰ ধন যাৰ বাবে গোলাঘাট আৰক্ষীয়ে নধৰে চোৰাং বাৰ্মিজ চুপাৰী ভৰ্তি ট্ৰাকসমূহ কিয়নো নুমলীগড়লৈ অহা চুপাৰী ভৰ্তি ট্ৰাক পাৰ হৈ আহে মেৰাপানী জামুগুৰি বৰপথাৰ উৰিয়াম ঘাট নাওজান আৰু গোলাঘাট থানাৰ আগেৰে অভিযোগ মতে ভুৱা জিএছটি বিলেৰে পাৰ কৰা এইসমূহ চুপাৰী পাৰ কৰোৱা নামত পাছিং গ্ৰুপে গুপ্তা বাহিনীৰ পৰা প্ৰতি কেজিত সংগ্ৰহ কৰে 65 টকাকৈ প্ৰতিখন ট্ৰাকত পাৰ কৰোৱা হয় 25ৰ পৰা 28 টন চুপাৰী ৰাজ্যত এতিয়া এইদৰে চলিছে চুপাৰীৰ চোৰাং বেহা যি ধন চৰকাৰৰ ৰাজকোষলৈ যোৱাৰ বিপৰীতে সোমাই পাছিং গ্ৰুপ আৰু মুষ্টিমেয় আৰক্ষীৰ জেপত আৰু আছে কাহিনীৰ সবিশেষ পৰৱৰ্তী সময়ত সকলো ওলাব পৰৱৰ্তী প্ৰতিবেদনত ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ